নমস্কাৰ, আজি মিনি ব্লগটো আৰম্ভ কৰিছোঁ মই পথাৰৰ পৰাই। এইখনেই হৈছে আমাৰ জকাইচুক পথাৰ আৰু জকাইচুক পথাৰ বুলি ক'লে হয়তো বহুতেই চিনি পায়। আৰু আপোনালোকৰ ফালে মাটি ৰুবলৈ আৰম্ভ কৰিছেনে? আমাৰ ফালে মাটি ৰোৱা আৰম্ভ হৈ গ'ল, আমাৰো ৰুলোঁ। আজি খালি আমি কঠীয়া তুলিবলৈ আহিছোঁ। এইখন আমাৰ কঠীয়ানি হয় আৰু আমি কঠীয়া অলপ তুলিলোঁ। তাৰ মাজতে মই জিৰণি লওঁতে ভাবিলোঁ ভিডিঅ' এটা কৰোঁচোন, আপোনালোককো দেখুৱাই দিওঁ আমাৰ পথাৰখন। আৰু এইখন আমাৰ কঠীয়ানি, দেখিছোঁ ইমান ধুনীয়াকৈ সেউজীয়া হৈ আছে। বাৰু দেখিলে এতিয়া মনটো সঁচাই ভাল লাগি যায়। আৰু আমাৰ কঠীয়ানিতে এটা সৰুকৈ পুখুৰী আছে, ইয়াত মাছ আছে বাৰু। আৰু এইফালে আছে দি থোৱা হালধি বাৰীতে। আৰু এইজোপা চিনি পাইছেনে বাৰু? এইজোপা হৈছে ঔটেঙা গছ। আৰু ঔটেঙা খাই কোনে কোনে ভাল পায় জনাবচোন। মই হ'লে খাই বহুত ভাল পাওঁ দেই। আৰু কঠীয়ানিতে আছিলে বেঙেনা গছ, বেঙেনা কেইটামানো ছিঙি ল'লোঁ। আৰু এইফালে আমি কঠীয়া তুলি আছোঁ, এয়া মা আৰু খুৰী।